Welcome to my channel Hriday vlog. আজি বহুত মই আহিলো আৰু দুটা কাজখনো গ'ল ভালে আৰু গাইস আপোনালোক আশীৰ্বাদত মই 500 সাবস্ক্ৰাইবাৰ একদম কমপ্লিট হৈ গ'ল আৰু বহুত বহুত ধন্যবাদ দিছো আপোনালোকক আজি মোৰ বাৰ্থডে আজি ব্লগ আজি ফুৰিবলৈ যাওক আৰু মই ইউটিউবত আপোনালোকক এটা বস্তু দেখাই আছো ইউটিউবে আজি দিছে কমেন্টনি বুলি এটা ফটো পোষ্ট কৰিব পাৰে ইউটিউবে দিছে তাকে আপোনালোকক দেখাইছো তাৰ পাই আজি ফুৰিবলৈ যাইছো ব্লগ গাইস এটা মই অন কৰিলো এতিয়া ইউটিউবটো সক মই দেখাইছো কমেন্টি বুলি এটা ফটো পোষ্ট কৰিব পাৰে অন কৰিলো এতিয়া গাইস সক এইগলা মোৰ ভিডিও 511 টা হ'ল সাবস্ক্ৰাইবাৰ 91 টা ভিডিও আপলোড কৰা লাগিলে ফটো সক পাই গলো এতিয়া 500 সাবস্ক্ৰাইবাৰ সক কিমান পোষ্ট কৰিছো দেখিছে আপোনালোকে আপোনাৰ আশীৰ্বাদত মোৰ 500 সাবস্ক্ৰাইবাৰ হৈ গ'ল বহুত বহুত ধন্যবাদ দিলো আপোনালোকক বাই বাই ঘৰৰ বৰ্তমান ওলাই আহিলো আজি কাৰিগৰত ফুৰিবলৈ যাই আছো আজি বাৰ্থডে বুলি ব্লগখন বহুত দিন চাইকেল চলিছো আজি 16 দিন হ'ল দুটা পৰা ব্লগখন যাই থাকো এতিয়া ফুৰিবলৈ কাৰিগৰত হ'লে ব্লগ যাই থাকো বহুত দিন চাইকেল মাৰিছো দেখিছে আপোনালোকে সাইকেলৰ আৱাজ আৰু আহিও ভালে চাইকেল যায় একদম মজা লাগিছে ৰে গাইস ব্লগখন যাই থাকো আৰু গাইস আপোনালোক বহুত সহযোগ কৰিছা 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আপোনালোকৰ কাৰণে বহুত বহুত ধন্যবাদ ব্লগখন আহি পালো এতিয়া কাৰিগৰত তলং কিমান দিনৰ মূৰত মই আজি আহিছো ফুৰিবলৈ সাইকেল মাৰি আজি মোৰ 500 সাবস্ক্ৰাইবাৰ হৈ গ'ল কমপ্লিট আপোনালোকৰ চৰণত আপোনালোক বহুত বহুত ধন্যবাদ দিছো বহুত ভাল লাগিছে আজি ফুৰিবলৈ আহিছো আজি 16 দিনৰ মূৰত আজি মই ঘৰৰ পৰা লৈছো আৰু গাইস বহুত ভাল লাগিছে গাইস আৰু মই আপোনালোক আৰু ধামাকা ভিডিও আপোনালোক দেখাম চেষ্টা কৰি থাকিম আৰু মই চেষ্টা কৰি আছো গাইস আৰু মই বহুত দূৰ জায়গাত যাম আপোনালোক টেনচন নলব আপোনালোক আৰু ভাল মই ভিডিও আপোনালোক দেখাই থাকিম আৰু গাইস আজি আহি বহুত ভাল লাগিছে গাইস 500 সাবস্ক্ৰাইবাৰ হৈ গ'ল আজি গাইস 500 সাবস্ক্ৰাইবাৰটো গাইস পইচা পাওয়া হৈছে গাইস মেন কেছ আৰু মই এটা পইচা পাওয়া নাই মোৰ মেন কেছ ওয়াচ টাইম হোৱা নাই বেছি আৰু ভিউজো বেছি হোৱা নাই 3 লাখ ভিউজ হোৱা নাই গাইস সেইকাৰণে মই আজি পইচা পোৱা নাই গাইস আৰু বহুত কেইমান দিন ৰখিবলৈ হিচাপ নাই আৰু গাইস বহুত ভাল লাগিছে কাৰিগৰাই চাকচোন আপোনালোক আগলৈ আৰু ভিডিওটো মজা ভিডিও আপোনালোক মই দেখাইছো আৰু গাইস ব্লগ চিট হ'লে যাম মই ব্লগ আৰু এটা কথা এটা মোৰ লগগীতা এটা আহিব এই 5 টকীয়া এটা কি এটা কাটি দিওঁচোন চলিগিলা আজি বাৰ্থডे বুলি আজি ইস কৰি দিও আৰু ব্লগ আজি যাই থাকো লগৰ ঘৰলৈ ব্লগ যাই থাকো 50 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं अबे गाइस মই এটা আহিলো ঘৰত আপোনালোক আৰু এটা কথা বলছ মোৰ ঘৰৰ ওচৰত মানে এটা লক্ষ্মী মন্দিৰ আছে বহুত ডাঙৰ লক্ষ্মী মন্দিৰ তাৰ মূৰ্তি এটা আনা হৈছে তাৰমানে ৰাজস্থানৰ পৰাটো পাথৰ মূৰ্তি আনা হৈছে আৰু বহুত দামী মূৰ্তি 4.5 লাখ টকা দি এই মূৰ্তিটো আনিছে আৰু আমাৰ এটা আনিছে আৰু এটা মন্দিৰৰ ৰং কৰি সুন্দৰ ৰং কৰি আছে একদম পুৰা চালিয়া কালাৰ কৰি আছে আৰু যদি মন্দিৰটো পুৰা কমপ্লিট কালাৰ হৈ যায় তাৰ পিছত মূৰ্তিটো দেখা পাব আৰু তিটো একবি আপোনাক ফটো দেখাইছো ফটোটো চাব আৰু সুন্দৰভাৱে আনিছে আৰু বহুত ভাল লাগিছে লক্ষ্মী পূজাৰ পৰা চালিয়াকে যাব আৰু মজা লাগিব মূৰ্তিটো কি চালিয়াকে আনিছে মূৰ্তিটো পাথৰ মূৰ্তি আমাৰ এটা আহিছে বহুত ভাল লাগিছে আপোনালোক মন্দিৰটো অলপ দেখাই দিম কেনেকুৱা কালাৰ কৰিছে চাই থাকক ভিডিওটো দেখলে এনেকুৱাকে ৰং কৰা হৈছে আৰু ইয়াৰ পৰা ৰং কৰা হ'ব চালিয়া ৰং কৰা হ'ব আৰু মন্দিৰটোৰ ভিতৰত চাওকচোন গাইস কি চালিয়া পিংক কালাৰ ৰং কৰিছে বহুত ভাল লাগিছে মোৰ একদম চালিয়া লাগিছে আৰু ৰং কৰা কৰি আছে আৰু বেছি দিন নাই আৰু মূৰ্তিটো আপোনালোক দেখাব ৰংটো কমপ্লিট হ'ব চাই মন্দিৰৰ পৰা এতিয়া গাইস আৰু মই বাহিৰৰ পৰা দেখালো মই ভিতৰত সোমাব নাপায় গাইস আপোনালোক মই এতিয়া আৰু এটা ইউটিউবৰ বস্তু দেখাইছো গাইস ওয়াচ টাইম আৰু 500 সাবস্ক্ৰাইবাৰ আৰু 3 লাখ ভিউজ লাগে তাকে অলপ দেখাইছো কি ইউটিউবে কিমান সহজ কৰি দিয়ে তাকে মই ইউটিউব ষ্টৰত যে আপোনাক দেখাইছো চাওকচোন ভিডিওটো হল আপোনালোকে গাইস পইচা পালি কিমান ভিউজ লাগিব আৰু কিমান সাবস্ক্ৰাইবাৰ লাগিব কিমান আৰু ওয়াচ টাইম লাগিব তাকে আপোনালোকক দেখাইছো চাওকচোন ইউটিউব ষ্টৰত আপোনালোকক মই দেখাইছো ইউটিউবে বহুত অফাৰ এটা আহিছে পুৰা হেৰি আহিছে মোৰ 512টা সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে আৰু ওয়াচ টাইম 3টা ভিডিওত পুৰা 3 লাখ ভিউজ লাগিব আৰু ওয়াচ টাইম কিমান লাগিব আপোনালোকক মই দেখাই আছো গাইস ওয়াচ টাইম লাগিব 3000 কিমান সহজ গাইস আৰু क्या बढ़िया था ভিউজ লাগিব 3 লাখ তাৰমানে শর্ট ভিডিওত লাগিব 3টা ভিডিওত 3 লাখ ভিউজ লাগিব আৰু মেইন আপোনালোক মই আৰু দেখাই আছো গাইস চাওকচোন গাইস মেইন 1000 সাবস্ক্ৰাইবাৰ লাগিব কমপ্লিট মনিটাইজ হ'বলৈ আৰু 4000 ওয়াচ টাইম লাগিব গাইস আৰু মেইন ভিউজ লাগিব
10 লাখ ভিউজ লাগিব কমপ্লিট কৰিব লাগিব তাৰপিছতে মোৰ চেনেলটো মনিটাইজ হ'ব তাৰপে বেংকৰ পৰা পইচা পাওঁ 800 টকা আপোনালোকে গাইজ ধন্যবাদ